So hello everyone. মই মানে ইয়াতে একো মানে ক'ব নাই যি ক'ব আহিছোঁ মই নেদি ক'ব আহিছোঁ মানে চোৱা আমাৰ এডিআৰৰ ৰিজাল্ট দিব এতিয়া গেট 3 দিব অক্টোবৰ 10 গেট 4 দিব অক্টোবৰ 15 এণ্ড DMA এণ্ড টেকনিকেল এণ্ড নন টেকনিকেল দিব অক্টোবৰ 12 GT অক্টোবৰ 15 আসাম পুলিচ SI অক্টোবৰ 10 এইখিনি আমি জানো সবে সো মই মানে ইয়াতে কি ক'ব আহিছোঁ একচুৱেলি যোনে মানে এইবাৰ এডিআৰ ৰিটাৰ্ণ কোৱালিফাই কৰিছে মই 110% চিয়'ৰ মানে 90%টো চিয়'ৰে সিহঁতে ক'ত ফ'কাছ কৰিব পাৰে ইয়াতে যাব নে ইয়াতে মই কিবা এটা প্ৰিপেৰেশ্যন কৰিম কিবা SSC প্ৰিপেৰেশ্যন কৰিম ৰেলৱে প্ৰিপেৰেশ্যন কৰিম একদম 100% মই ডেডিকেশ্যন দিব পৰা নাই ইয়াকে ট্ৰেপ এটাত ফাঁচি গৈছোঁ সো এইটো ট্ৰেপটো মই জানো 90% ছোৱালী লোড হৈছে মানে ল'ৰা ছোৱালী লোড হৈছে কিয় হৈছে সিহঁতে কোৱালিফাই কৰিছে তো এটা হোপ থাকে না কোৱালিফাই কৰা মানে কি 1:2 মেইন ইট মিনছ 50% তোমাৰ চান্স আছে চিলেকশ্যন হোৱাৰ ফাইনেল মেৰিটত 50% ইজ এ হিউজ চান্স সো আমি সদায় ভাবিম কি মোৰ হ'ব যাৰ 1-2 মাৰ্ক লিড আছে ৰিটাৰ্ণৰ কাট অফত গৈ বা কোনোবা 5 কোনোবা 10 কোনোবা 15 চবে হোপ কৰিছে এইবাৰ চবে সো এটলিষ্ট ডেট এটা এনাউন্সমেণ্ট হৈছে যাতে এইটো আৰু একো মানে এক্সটেণ্ড হ'ব নালাগে একদম মানে যোনটো আছে সেইটোতে হ'ব লাগে মই বিচাৰোঁ বাকী আৰু কি ক'ম এই মোৰ এতিয়া মনত আছে অক্টোবৰ 30th নটিফিকেশ্যন ওলাইছে 2023 তেতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰিছিলোঁ মানে তেতিয়াৰ আগৰ পৰাই প্ৰিপেৰেশ্যন কৰিছিলোঁ এডিআৰ 1.0 বা 1.0 হোৱাৰ পিছত মানে ভাবিলোঁ কি গভৰ্ণমেণ্ট জব পাব পাৰি এনেকৈ ভালকৈ পঢ়িলে মোৰ ঘৰৰ কাষত হওক বা বহুতে পাইছে চ' এটা মটিভেশ্যন পাইছিলোঁ চ' পঢ়া ষ্টাৰ্ট কৰি আছিলোঁ কোৰ্চ লৈছোঁ ইউটিউব চাইছোঁ মক টেষ্ট দিছোঁ এইবিলাক চব কৰি আছোঁ তো নটিফিকেশ্যন আহিল কি গেট 3 HS লেভেল আছে গেট 3 গ্ৰেজুৱেট লেভেল আছে ষ্টেন'গ্ৰাফাৰ আছে বহুত ধুনীয়া পোষ্ট ওলালে 12,600 এই 12,600 ষ্টুডেণ্টখিনি ইমান বেছি মানে ডেডিকেশ্যন দিছিল সেইকেইদিন বাট আনফৰ্চুনেটলি এতিয়া কি হৈছে মানে কি ক'ম ইমান টাইম কনজিউম হৈ গৈছে না almost 2.5 months almost 2.5 years not a joke it means 30 months হালটো নেকি ভাই কোৱাচোন 30 monthsত আমি মানুহ কি কৰিব নোৱাৰিম বহুত বিজনেছ এটা যদি মই ষ্টাৰ্ট দিলোঁ হয় মই এতিয়ালৈকে বহুত ওপৰলৈ যাব পাৰিলোঁ হয় যদি মই ভালকৈ যাব পাৰিলোঁ হয় মানে কি ক'ম নিজৰ টেষ্টটো দিব লাগে প্লাছ কিমান টাইম ৱেইট কৰিয়ে থাকিব লাগে এই বোলে আজি ডেট দিব এই বোলে এনেকৈ হাইকোৰ্টেও ডেট নিদিয়ে ইমান ডেট পিছুৱাই যাই আছে ফাইনেলি 15 অক্টোবৰ এণ্ড 10 অক্টোবৰ ফিক্স হৈছে মই প্ৰে কৰোঁ যাতে ইয়াৰে পিছত নাযায় এটলিষ্ট ৰিজাল্টটো দিয়ক এপইণ্টমেণ্ট যেতিয়া দিব ৰিজাল্ট দিলেতো গম পাম হ'ল যদি হ'ল নহ'ল যদি নাই বেলেগটোত ফ'কাছ কৰিব পাৰিম মুভ অন হ'ব পাৰিম কেনেকুৱা মুভ অনে হ'ব পৰা নাই ভাল বেড ট্ৰেপত ফাঁচি গৈছোঁ কি ক'ম আৰু মই জানো মই এইখিনি কথা যিমানখিনি কৈ আছোঁ সেইখিনি কথা চবে ফিল কৰিব ফ্ৰাষ্ট্ৰেটেড ঠিক আছে ৰিজাল্ট আহিলে মোক কমেণ্ট কৰিবা ভিডিঅ'ৰ তলত ভাল ৰিজাল্ট হ'ব বাই